নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক এটা বিশেষ ভিডিঅ'লৈ আদৰ্শ বিদ্যালয়ৰ যি মেৰিট লিষ্ট আছে বা বিভিন্ন ধৰণৰ ইণ্টাৰভিউৰ কাৰণে তেওঁলোকে কল কৰি আছিলে তাৰ ওপৰত এটা নতুন আপডেট আহিছে আৰু এই আপডেটটো আপোনালোকক জনাব বিচাৰিছোঁ আৰু এটা সিক্ৰেট ইনফৰমেশ্যন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আদৰ্শ বিদ্যালয় সংগঠনৰ যি তেওঁলোকৰ ৱেবছাইট আছে তাত যদি আপুনি ভিজিট কৰে তাত দেখিব তেওঁলোকে এখন নটিচ প্ৰেৰণ কৰিছে এখন সেকেন্ড ফেজত এডিশনাল যেটো আৰ্টছ টিচাৰৰ কাৰণে এসিস্টেন্ট টিচাৰ আৰ্টছৰ এডিশনাল এখন লিষ্ট উলিয়াইছে তাক তেওঁলোকে এটা পাৰ্সোনাল ইন্টাৰভিউ কাৰণে ইনভাইট কৰিছে অলৰেডি যদি আপুনি আগৰটা চাব যায় তেতিয়ালে ফাৰ্স্ট ফেজ সেকেন্ড ফেজৰ যে চলি আছে ফাৰ্স্ট ফেজত 147 আৰু সেকেন্ড ফেজতো আপোনাৰ সমান্তৰালভাৱে পোষ্ট ওলাইছে গতিকে এতিয়া এডিশনাল এখন লিষ্ট দিছে আৰু এই সন্দৰ্ভত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ কমেন্ট বক্সত দেখিবলৈ সক্ষম হৈছিলোঁ গতিকে যদি আমি এই সেকেন্ড ফেজৰ লিষ্টখন চাবলৈ যাওঁ তেতিয়া আপুনি ইয়াত নতুনকৈ দেখিছেনে ইয়াত এসিস্টেন্ট টিচাৰ অনলি আৰ্টছৰ বাবে এডিশনাল পোষ্টখিনি এখন নটিচ দিছে বা এখন লিষ্ট উলিয়াইছে টোটেল 202 জনৰ কাৰণে দিয়া আছে দেখিছে 202 জনৰ কাৰণে দিয়া আছে এতিয়া কথাটো হ'ল কি এই তেওঁলোকৰ এই 202 জনক 19 তাৰিখে মাতিছে পাঁচবেলা বা আগবেলা তেনেকৈ নটিচ দি মাতিছে এতিয়া কথাটো হ'ল কি এই 202 জন তাৰ আগতে প্ৰথম ফেজত আপুনি চাওঁতে দেখিব 147 জন সেকেন্ড ফেজত অকল যদি আৰ্টছৰ চাই এসিস্টেন্ট টিচাৰ তেওঁলোকক 763 জন গোটেই যদি টোটেল কৰি চাই তেওঁলোকৰ গোটেইখিনি লেটেষ্ট আপডেট দিবলৈ গৈ আছোঁ 1112 জন অৰ্থাৎ 1112 জন কেণ্ডিডেটক তেওঁলোকে টোটেল আৰ্টছ টিচাৰ যি এসিস্টেন্ট টিচাৰ আৰ্টছ আছে তেওঁলোকক ইনভাইট কৰিছে এতিয়া আমি যদি ৰেশিওটো চাব যাওঁ ফাৰ্স্ট যিখন এডভাৰটাইজ আছিলে তাত ৰেশিওটো দিছিলে 1:4 আৰু এই 1:4ৰ বিপৰীতে বহুত কেণ্ডিডেট মাতিছে বুলি আপুনিও জানে বা মইও জানো মোৰ ভিডিঅ'টো আপোনালোকে গম পাইছে এতিয়া 1:4 ৰেশিওটো বাৰু কেতিয়াবা বাদ দিলোঁ এতিয়া যদি আপুনি 1112 জনক যদি আপুনি টোটেল আৰ্টছ এসিস্টেন্ট টিচাৰ আৰ্টছৰ 49টা পোষ্টে ডিভাইড কৰি দিয়ে তেতিয়া 22.69 এনেকুৱা সামথিং এটা ৰেশিও দেখিব পাব মানে 1:22 জনে ধৰিকচোন 1:22 দিছে মানে এটা পোষ্টৰ বিপৰীতে কিমান জনক 22 জনক তেওঁলোকে নিমন্ত্ৰণ জনাইছে এতিয়া কথাটো শুনিব মই দিব বিচৰা সিক্ৰেট ইনফৰমেশ্যনটো হ'ল মই ধৰক তাতে গম পাইছোঁ কথা পাতিছিলোঁ যিসকল পোষ্ট বহাৰ সম্ভাৱনা আছে হয়তো আমিও ভাবি আছোঁ ইমান 49টা পোষ্টৰ বিপৰীতে 1112 জনক কিয় নিমন্ত্ৰণ জনাইছে এতিয়া শুনিব কথাটো যিসকল টিচাৰে আদৰ্শ বিদ্যালয়ত অলৰেডি কৰি আছে তেওঁলোকৰ জিটি পিজিটি বা ডিডব্লিউত তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে বা নাম আহিছে তেওঁলোকৰ চাকৰি পোৱা কিছুমানৰ কনফাৰ্ম হৈছে তাতে কৰি থকা মেক্সিমাম নাম্বাৰ অফ দ্য টিচাৰ তেওঁলোকে গভৰ্ণমেণ্টত গুচি যাব আৰু সেই গুচি যাব ক্ষেত্ৰতে ডিডব্লিউ ভেৰিফিকেশ্যন হৈছে কাৰোবাৰ পিজিটি জিটিত আহিছে নাম তেওঁলোকক এই আদৰ্শ বিদ্যালয়ৰ অফিচিয়েল নটিচত মানে এইটো ধৰি লওক আমাৰ ৱেবছাইটত দি দিয়া নাই কলেজ নটিচত দিছে বা তেওঁলোকৰ যিসকলে পাইছে তাত ইনফৰমেশ্যন তেওঁলোকৰ পৰা লৈ আছে গতিকে এই সন্দৰ্ভত চাবলৈ গ'লে কি হ'ব পোষ্ট অলৰেডি আৰু ভেকেণ্ট হ'ব কিন্তু আদৰ্শ বিদ্যালয়ৰ সংগঠনে আকৌ নতুনকৈ এডভাৰটাইজ নিদিয়ে বা তেওঁলোকৰ দিবলৈ চাগে আৰু লেট হৈ গুচি যাব গতিকে তেওঁলোকে এই যিটো আমাৰ একেবাৰে হৈ গৈছে সেকেন্ড ফেজত এডিশনাল উলিয়াই দিছে বা আমাৰ সেকেন্ড ফেজত অত্যাধিক পৰিমাণৰ কেণ্ডিডেট দিছে গতিকে সেই সন্দৰ্ভত এইটো কথা আমি ক'ব পাৰোঁ যে নতুনকৈ পোষ্ট ওলাবলগীয়া নাই তেওঁলোকে পুৰণা পোষ্ট খালী হ'ব তেওঁলোকে ইয়াৰ পৰাই তেওঁলোকে ফিল আপ কৰিব বুলি আমি জানিব পাৰিছোঁ গতিকে যিসকলে কৰি আছে তেওঁলোকে চাগে গম পাব তেওঁলোকক বিচাৰিছে তেওঁলোকৰ ডিটেইলছ বিচাৰিছে আহিছে নাই নটিফিকেশ্যন সুধিছে বা কোনোবাই ৰিনিউ কৰিব কোনোবাই তেওঁলোকৰ কণ্টেক্ট কেঞ্চেল কৰিব এনেকুৱা ধৰণৰ তথ্যবিলাক তেওঁলোকৰ পৰা সংগ্ৰহ কৰিছে এতিয়া পোষ্ট সম্ভৱতঃ বঢ়া হ'ব আৰু চাওকচোন এটা ইণ্টাৰভিউ কণ্ডাক্ট কৰোঁতে
বিভিন্ন বহুত পৰিমাণৰ পইচা খৰচ হয় ন এই খৰচসমূহ এনেই কৰি থাকিব নেকি বা যি কাৰোবাক ইণ্টাৰভিউত শ্ৰেষ্ঠ বাছি নিৰ্বাচন কৰি তেওঁলোকৰো অত্যাধিক মানে 1 জুলাইৰ পৰা আজিলৈকে ইমান দিন চলি আছে গতিকে অত্যাধিক পৰিমাণৰ মতা বা আকৌ নতুনকৈ লিষ্ট চলোৱা এই গোটেইখিনি সন্দৰ্ভত এইটোৱে ক'ব পাৰোঁ হয়তো পোষ্ট বাঢ়িব পাৰে চাওকচোন নহ'লে 49ত বিপৰীতে 1112 জনক কিয় মাতিব পাৰে গতিকে তাত অলৰেডি কৰি থকাসকলে চাগে নতুনকৈ চাকৰি পাইছে গতিকে সেই সকলো মিলাই তেওঁলোকে আৰু নতুন নটিচ দিলে গতিকে আজি ভিডিঅ'টো এইখিনি বুলি ভাবিছোঁ গতিকে আৰু যদি কিবা নতুন ইনফৰমেশ্যন থাকে বা আপডেট থাকে আপোনালোকক শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো ইমান পৰলৈ চোৱাৰ কাৰণে ধন্যবাদ পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ